মোৰ হাতত কিবা এটা হ'লে ইমান বেয়া নালাগে, কাৰণ বেলেগৰ হাতত কিবা এটা হ'লে আৰু দুখ লাগে দিয়ক। ভাল মনৰ ইমান ভাল লগা বস্তুটো কি ক'ম আৰু, বহুত দুখ। আৰু নাচনী ওলাইছে, হাই বুলি কোৱা। ধুনীয়া লাগিছে একদম। হেল্ল' এভৰিৱান, গুড মৰ্ণিং, সুপ্ৰভাত সকলোকে। নমস্কাৰ, মই ডিম্পী আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ অন্য এটা ব্লগৰ সৈতে। আৰু মোৰ এইকেইদিন প্ৰায় 14 দিনমান, 2 সপ্তাহমান মোৰ গেপ হ'ল, মই ভিডিঅ' আপলোড কৰিব পৰা নাই আপোনালোকলৈ। আৰু আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, গাড়ী ভিতৰৰ পৰা কৰিছোঁ, দেখিছেনে? কেলৈ কৰিছোঁ বাৰু, আজি মানে আমাৰ ঘৰত সকাম আছে, ককা আইতাৰ বছৰেকীয়া আছে। আৰু সেইকাৰণে মানে অলপ গাড়ীখন মই ঘৰৰ চোতালৰ পৰা বাহিৰৰ এডোখৰ মুকলি জেগা আছে, ইয়াত উলিয়াই দিছোঁ। আৰু আজি ৰাতিপুৱাই সোনকালে উঠিলোঁ, 6টা বজাতে উঠিলোঁ। আৰু মনটো অলপ বেয়া খবৰ এটা শুনিলোঁ। বেয়া খবৰটো মই আপোনালোকক ক'ম বাৰু অলপ শেষৰলৈ। এতিয়া ৰাতিপুৱাই মই সেইখিনি ষ্টাৰ্ট কৰি উলিয়াই পিনি ভিডিঅ'টো মই বেয়া নকৰোঁ, মোৰ মনটো বেয়া নকৰোঁ। সেইকাৰণে মই আজিৰ দিনটোৰ কাৰণে সেই কথাটো অলপ ছাইডত ৰাখিছোঁ। মই আপোনালোকক সেই কথাটো কি মই জনাম শেষলৈ দেই। আৰু মই আজিতো কাম ওলাব ঘৰত, বিশেষকৈ বহুত ওলাব কাম। আৰু মই তথাপিতো কামৰ মাজতো মই আপোনালোকক ভিডিঅ'ত মই গোটেইখিনি আমাৰ সকাম কেনেকৈনো পাতোঁ, কি কথা, সাজৰ সকাম নে আমাৰ সকাম কেনেকৈ পাতোঁ, মানে মইতো আহোম মানুহ, তামুলী লিখোঁ। আমাৰ বহুতে কুৱেশ্যন কৰে যে তোমালোকে সাজৰ সকাম পাতা নেকি। মই সেইখিনি আপোনালোকক দেখাম, মানে সাজৰ সকাম পাতোঁনে, আমাৰ মাছ মাংস দিওঁ নে নিদিওঁ, কেনেদৰে নিয়মখিনি আমি পালন কৰোঁ, সেইখিনি আমি গোটেইখিনি মই দেখাবলৈ চেষ্টা কৰিম। কামৰ মাজতো মই আপোনালোকৰ বাবে ভিডিঅ'টো বনাম, সেইবাবে ভিডিঅ'টো স্কিপ নকৰিব, অলপ কষ্টকৈ বনাম প্লিজ। আৰু কমেণ্ট কৰিব, লাইক কৰিব, ভাল লাগিলে শ্বেয়াৰ কৰি দিব দেই, অলপ মোক হেল্প কৰি দিব। আৰু কি ক'ম আৰু, বেছি দেৰি নকৰোঁ, মই ইয়াতে মোক ভিতৰৰ পৰা মায়ে চিঞৰিব এতিয়া, অহাৰ অলপ সময় হ'ল, মই মোবাইল অলপ টিপিলোঁ ইয়াতে। আৰু সেইকাৰণে কামখিনি কৰোঁগৈ। তো আজিলৈ ভিডিঅ'টো মই ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এই আমি দেউতা আৰু মই বজাৰলৈ আহিলোঁ এতিয়া। দেউতা বজাৰ গৈছে, বজাৰ এইপিনে বহাই নাই এতিয়ালৈকে, বহুত সোনকালে আহিলোঁ। দেউতাই আহিছে জলদি। আৰু এইয়া মই বজাৰৰ পৰা আহি গা চা ধুই ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি ওলাই গ'লোঁ। কেনেকুৱা লাগিছে বাৰু? আৰু বাহিৰত দেখাম ৰ'ব, বাহিৰত শাক পাচলি কাটি আছে আৰু চব্জি বনাই আছে। এয়া শাক পাচলি কাটি আছে ইয়াত। নাচনী হাই কৈ দিয়া। নাচনী ওলাইছে, হাই বুলি কোৱা। ধুনীয়া লাগিছে একদম নাচনী টপ পুৰা। ক'ত নাচিবলৈ যোৱা তোমালোকে? কেলে যোৱা? মানে আমি সাংস্কৃতিক মহাৰণত কি হৈছে নকওঁ, লাজ লাগে। খেল মহাৰণ মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাতিছে সিহঁতক নাচিবলৈ। প্ৰাইজটো আনিবা আৰু প্ৰাইজটো আনিবা তাকে। আৰু মোৰ দুখ লাগিছে মই নাপালোঁ আজি, মানে বহুত আশা কৰিছিলোঁ সকাম যে আমাৰ আজিৰ দিনটোতে পৰিলে, সেইকাৰণে মই নাচিবলৈ নাপালোঁ। দুখ লাগিছে। চবকে আমাৰ ঘৰত ওলাইছে। এইটো এনেই খংটো কেলে উঠিছে আকৌ দে আকৌ। ফেন কেইটা দে যাবলৈ ক'লো বেলেগত, আকৌ আনিছোগে বেলেগ গাড়ী। এই গাড়ী আহিলে, সেইখন গাড়ী আহিলে, সিহঁতি যাবলৈ ওলাইছে। যাবলৈ ওলালে আৰু। বাই বাই, বেষ্ট অফ লাক, ভালকে। এয়া জলকীয়া ভাজি বনাই আছে, এয়া নিৰামিষ ভাজি, তাত মাংস। গৰম উঠিছে নি ইয়াত? গৰম উঠিছে? আৰু কি বনাবলৈ আছেনো? মাংস ভাজি হৈ গ'ল। এইখিনি জলকীয়া ভাজি, মাছৰ ভাজিকণ বনাবলৈ আছে। সেইটো নিৰামিষ। হাই বুলি কৈ দিওঁ, হাই। হাতখন কৈ দিওঁ হাই। এই আমাৰ পেহা
পেহী আহি পোৱাই নাই পেহী অকণমান দেৰিকৈ আহিব দেই হা যাব মাহী সকাম কৰিবলৈ আহিছোঁ সকাম খাম খামকৈ ৰৈ আছোঁ খোৱা নাই ছবি একো কৰা নাই মাছ কাটিলে নাপালোঁ নাছিল ভিতৰলৈ যাওঁ নব খাই বুলি নবৈ চাহ বনাই আছে খাই বুলি কৈ মা I am Dimpi Mak. ভোকত আহিছে আৰু এজন দুজনকৈ গোট খাইছে আৰু অলপ অলপকৈ আহিছে এইফালে খানা বনাই আছে আহিলে আপুনি জলপান নাখায় নি ভকত আহি আছে এজন দুজনকৈ পাপা হাই গ'লে হাই বুলি কৈ এনেকৈ হাই এনেকৈ ক এয়া মই দিয়া গাখীৰ খাব লৈছোঁ ৰাতিপুৱাৰ পৰা কোনে আনন্দ হাই বুলি কৈ দিয়ক হাই কৈ দিয়ক হাই কৈ দিয়ক আনন্দে মোৰ ভিডিঅ' চাই থাকে ন খাই লওঁ পলি পলি হাই কৈ দে হাই কৈ দে তোক উলিয়ালি না ভিডিঅ'ত তোক ভিডিঅ'ত উলিয়ালো নাই অঁ এজনী পলি ভিডিঅ' ষ্টাৰ্টিঙৰ পৰাই আছে তাই চাহ বনোৱা দায়িত্ব দি থোৱা আছে এয়া জলপান খাই আছে মামা হাই কৈ দিয়ক হাই কৈ দিয়ক আৰু এয়া মা আমাৰ ভিনদেউ মাক আমাৰ মা বিয়নীয়ে হাই কৈ দিয়ক আৰু ব্লগ মোৰ লগত ব্লগ চাব ভিডিঅ' চাই নাই দিলে এইবোৰ মই নাযাওঁ দে মই এতিয়া ভকতে ভাত খাব এতিয়া ভকতে ভাত এতিয়া এই ৰান্ধনীকেইজনে সেয়া কাঢ়িলে মানে ভাত বাঢ়ি দিব আৰু ৰান্ধনীকেইজনে বিলাই আছে ভকতে প্ৰথম খাই ল'ব এতিয়া আপোনাৰ 4 দিনৰ মানে বৰ্তা আপাটো মা দেউতা মা আৰু দেউতাই আৰু পেহাই খাইছে মানে ঘৰৰ মানুহ ভকতৰ লগত প্ৰথম খাব লাগে মা দেউতাহঁতে খাইছে হৈছে নিৰামিষ ভাজি এইপিনে দালি আৰু ভাত মাংস চব্জি মাছৰ জলকীয়া এয়া চালাড অ' ভাই কেনেকুৱা হৈছে ধুনীয়া হৈছে খাম দেৰি খাম ভাল আছে ধুনীয়া হৈছে নাই নিৰামিষ ভাজি অকণমান দেও নাই দিয়া এনেহাত মানুহে যাবলৈ ওলাইছে আৰু ঐ দগে বাই 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 অ' মই মাহীজনী অ' অ' মা বাই বাই ঐ নাই হৈ যোৱা নাই বাই বাই বিদায় দিছোঁ এজনী ইমান দেৰিকৈ আহিছে দুটা তিনিটা চাৰিটামান বজাত ইমান দেৰি হ'ল ইমান দেৰি হ'ল
নাচনী বাইদেউ পূজা আৰু নমিতা তোমালোকে এই আমগুৰিত গ'লা কেনেকুৱা লাগিলে কোৱা আজি ভালেই লাগিলে আমি গৈ পিনি নাচিবলৈ পালোঁ সময় মাত্ৰ তেতিয়া 5 মিনিট মানুহ আহিছে সেই গ্ৰুপ আহিছে হুঁচৰি আহিছে জেংবিহু আহিছে ঝুমুৰ নাচ আহিছে তিৱা হাজং মানে চবৰ জনগোষ্ঠীয় চব আহিছে ভাল লাগিছে আৰু হেৰিও এইটো কি বুলি কয় মানে খেল মহাৰণত আপোনালোকক যে মই মোৰ চেনেলটোতে আছে দেই হেৰি এটা মিনি ব্লগ এটা আছে সেইটোত মানে আমি খেল মহাৰণৰ প্ৰথম দিনা যিদিনাখন গৈছিলোঁ হেৰিয়ত নাচ এইটো কি বুলি কয় দলবাৰী বুলি নহয় ন পঞ্চায়তত মানে মই প্ৰথম গৈছিলোঁ পঞ্চায়ত আমি চিলেকশ্যন চিলেক্ট হ'লোঁ এতিয়া সমষ্টিলে আমগুৰি সমষ্টিলে মাতিছিলে আজি মই সকামৰ বাবে যাব নোৱাৰিলোঁ সিহঁতি গ'ল আৰু সিহঁতি পূৰা ফালি থৈ আহিছে বোলে এতিয়া গধূলিকৈ ৰিজাল্টটো দিব কেনেকুৱা হ'ব ভাত চাত খোৱালে আৰু ভাত চাত খোৱালে খাই বৈ আকৌ এতিয়া ইয়াত খাবলৈ লাইন লৈছে আৰু খাব আৰু সকামত মজা আছে খানাটো খাম আৰু তেনে খাই লওঁগৈ আৰু ন খাই লওঁগৈ ৰাতিলৈ শুমগৈ আৰু খাই লওঁগৈ ঠিক আছে আকৌ লগ পাম ভাতটো খাই লওঁ মই যে আপোনালোকক কৈছিলোঁ মোৰ ৰাতিপুৱা বেয়া খবৰ এটা শুনিছিলোঁ বুলি মোৰ বাইকখন চব এখন মোৰ বাইক এভেন আৰু কালি মানে ভাইটি ডিউটিৰ পৰা আহি থাকোঁতে ৰাতি সৰুকৈ এক্সিডেণ্ট এটা হ'লত মানে কি হ'ল হেণ্ডেলডাল এই চব ধৰিব পাৰিছেনে কিমান সোমাই গ'ল তললৈ কিমান বেণ্ড হৈ গ'ল মানে পূৰা এই হেণ্ডেলটো মানে এনেকৈ ইয়ালৈ অকণমান সোমাই গ'ল পোনাব লাগিব তাৰপিছত উইণ্ডশ্বিল্ডখন ভাঙিলে আৰু তেনেকৈ এই মদগাখন এইটো ভাঙিলে মানে বেয়া লাগিছে আৰু মানে মই যেনেকৈ থওঁ মোৰ বাইকখন অকণমান দাগ এটা পৰিবলৈ নিদিওঁ একদম কিবা এটা হ'লেই মই অকণমান হাৱা কমিলেও মই বহুত আপডাল কৰি ৰাখোঁ আৰু মোৰ হাতত কিবা এটা হ'লে ইমান বেয়া নালাগে কিন্তু বেলেগৰ হাতত কিবা এটা হ'লে আৰু দুখ লাগে দিয়ক ভাল মনৰ ইমান ভাল লগা বস্তুটো কি ক'ম আৰু বহুত দুখ আৰু সেইটোৱে আৰু ইয়াৰ ওপৰত কি ক'ম আৰু ক'বলৈ মানে মুখত ইমান ভাষা নাই মোৰ মুখত মাংস চব্জি এদাই হৈ গ'ল সেইকাৰণে আকৌ বইলাৰ কাটিছে আকৌ চব্জি কাটিছে এইবোৰ ৰঙালাও আলু চব্জি এনেই সোণমণি ইমান দেৰিকৈ আহিছে বেয়া ছোৱালী এয়া মোৰ লগৰ ছোৱালীজনী আহিছিলে মাক আহিছিলে আৰু ওচৰ খুৰী আহিছিলে গ'লোগৈ এতিয়া আৰু খেলি আছে এতিয়া মানে মাংসটো অকণমান কমি গ'ল মানুহ আৰু অলপ আহিবলৈ আছে সেইটো কাৰণে এতিয়া মাংসটো আকৌ বনাইছে তাৰপিছত ভাত আকৌ বনালে আৰু আমি আকৌ খাব লাগিব এবাৰ খালোঁ আকৌ ৰাতিকৈ অকণ খাব লাগিব যে সেয়াই আৰু আজি বেছি মানে দিনটো পূৰা ভাল লাগি আছিলে আকৌ কিন্তু সেই মই আপোনালোকক বেয়া খবৰটো মানে কৈছিলোঁ নহয় মোৰ বাইকখন যে অলপ বেয়া হ'ল মানে এক্সিডেণ্টৰ কথা সেইটো কাৰণে অলপ মনটো বেয়া লাগিছে আৰু বাকী আৰু বেলেগ একো নাই তেন্তে ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ আৰু ন ইমানতে শেষ কৰিছোঁ আৰু তেন্তে বাই বাই আকৌ লগ পাম আপোনালোকৰ অন্য এটা ব্লগৰ সৈতে